কিনো অভাগিয়া মই কি কাম কৰিলো অধৰ্ম কৰ্ম এৰি মই পাপতে মজিলো কিনো অভাগিয়া মই কি কাম কৰিলো অধৰ্ম কৰ্ম এৰি মই পাপতে মজিলো আর কান্দে অজামিলে মনৰ দুখতে অ মই মহাপাপী প্ৰভু কি কাম কৰিলো কিনো অভাগিয়া মই কি কাম কৰিলো অধৰ্ম কৰ্ম এৰি মই পাপতে মজিলো আর যা পুত্ৰ ধন হবে অকাৰণ অ নাথাকো নাথাকো মই এই গৃহতে কিনো অভাগিয়া মই কি কাম কৰিলো অধৰ্ম কৰ্ম এৰি মই পাপতে মজিলো ধৰ্ম কৰ্ম এৰি মই পাপতে মজিলো হে ৰাম ব্ৰাহ্মণ কুলত মই জনম লভিলো ধৰ্ম কৰ্ম এৰি মই পাপতে মজিলো এতেকে বুলিয়াতে মনৰ দুখতে ধ্যান কৰিবলৈ যায় গংগাৰতে ধ্যান কৰে অজামিলে গংগাৰতে ৰতে মায়া মোহতে কৰি এৰি লাগি হকে আৰু ধ্যান কৰে অজামিলে গংগাৰতে ৰতে মায়া মোহতে কৰি এৰি লাগি হকে ধ্যান কৰে অজামিলে গংগাৰতে ৰতে অ মায়া মোহতে কৰি এৰি লাগি হতে অ হে প্ৰভু নাৰায়ণ কৰুণা সাগৰ মই অধম কৃপা কৰা
ভোজন নারায়ণৰ নাম লৈ তৰে মনুষ্য জীৱন ধ্যান কৰে অজামিলে গংগাৰ তীৰতে মায়া মোহতে কৰি এৰি লাগি আৰু লয়া দৈলা অজামিলক বৈকুণ্ঠ ভুৱন নাৰায়ণৰ নাম লৈ তৰে মনুষ্য জীৱন ধ্যান কৰে অজামিলে গংগাৰ তীৰতে মায়া মোহতে কৰি এৰি লাগি মায়া মোহতে কৰি এৰি লাগি মায়া মোহতে কৰি এৰি লাগি আৰু চাওক কেনে নামৰ মহিমা অজামিলৰ পাপৰ নাই সীমা নাৰায়ণৰ নাম লৈ বৈকুণ্ঠ পালে গৈ চাওক কেনে নামৰ মহিমা চাওক কেনে নামৰ মহিমা অজামিলৰ পাপৰ নাই সীমা নাৰায়ণৰ নাম লৈ বৈকুণ্ঠ পালে গৈ চাওক কেনে নামৰ মহিমা আৰু অজামিল মহাপাপী প্ৰভুৰ নাম লয় জমপুৰে নাযায় তেওঁ বৈকুণ্ঠলৈ যায় চাওক কেনে নামৰ মহিমা অজামিলৰ পাপৰ নাই সীমা নাৰায়ণৰ নাম লৈ বৈকুণ্ঠ পালে গৈ চাওক কেনে নামৰ মহিমা হেন জানি সুধি গণ এৰায়ণ কাম এশ মনে চিন্তি হৰিৰে চৰণে চাওক কেনে নামৰ মহিমা অজামিলৰ পাপৰ নাই সীমা নাৰায়ণৰ নাম লৈ বৈকুণ্ঠ পালে গৈ চাওক কেনে নামৰ মহিমা চাওক কেনে নামৰ মহিমা চাওক কেনে নামৰ মহিমা হৰিয়ে জয় হৰি দিয়ে জয় হৰি গোপাল গোবিন্দৰ নাম জনকল্যাণ মহিলা সমিতি আই জনকল্যাণ কৰিবলৈ হ'লে ঈশ্বৰৰ নাম ল'বই লাগিব ন ভাল কথা আপোনালোকৰ প্ৰচেষ্টাক মই সন্মান জনাইছোঁ আই কিন্তু আই উচ্চাৰণবিলাক যেতিয়া শুদ্ধ নহয় আপুনি তাৰ ভাৱাৰ্থটো আপুনি অনুভৱ কৰিব নোৱাৰিব তাৰ ভাৱাৰ্থটো যদি নেপায় তেতিয়া ঈশ্বৰৰ নাম লৈও আপোনাৰ ফল নধৰিব যেনে আপুনি ধৰক ধ্যান কৰি অজামিলে ধ্যান কৰি আপুনি ধ্যান কৰি কৈছে ধ্যান কৰি আৰু সামৰণি তাই যেনেকৈ আৰম্ভণিত ও হৰি ও ৰাম আপুনি সামৰণিটো আই ও হৰি ও ৰাম ক'ব লাগিব গম পাইছেনে আই এই অনুষ্ঠানটো চাই নাই বাৰু আই চাই ন অকণমান মনোযোগেৰে চাবচোন আই তেতিয়া
আপোনাৰ যিখিনি মানে খুটি নাতি ৰৈ গৈছে, হীনদেহী হৈছে, সেইখিনি আপুনি ভালকৈ বুজি পাব আই। কৃষ্ণ। ভাল হৈছে আইসকল, আপোনালোকৰ প্ৰচেষ্টাক মই শলাগিছোঁ। আহিছে এনেকৈ নাম গাবলৈ। ক'ৰবাত যদি অকণমান খুটি নাতি নিজে জনা হ'লে নকৰে, কেতিয়াও অজানিতে হৈছে। প্ৰথমতে গুৰু স্মৰণ কৰিব আই, কৃষ্ণ শংকৰ গুৰু হৰি ৰাম ৰাম এনেকৈ 4 বাৰ ক'ব। আৰু শেষত যে আপোনালোকে ৰাগিনী দিছে, ৰাম জয় হৰে কি এনেকৈ সেৱাও কৰিব নালাগে। আৰু এই মধ্যভাগত আপোনালোকে পদৰ শেষত যে আই আপুনি আৰু বুলি কৈছে, সেই আৰুটো আগলৈ এষাৰ নামত নক'ব, মানে আৰু শব্দটো নালাগে, পদখিনি গাব। ভাল হৈছে, ভগৱানক প্ৰাৰ্থনা জনাইছোঁ, ভাল হওক। আপোনালোকে অনুষ্ঠানটো চাই থাকিব, আকৌ আহিব। কৃষ্ণ। কৃষ্ণ কৃষ্ণ হৰি ৰাম কৃষ্ণ শংকৰ গুৰু হৰি ৰাম 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 কৃষ্ণ কৃষ্ণ উপজিলে কাৰাগাৰে মেঘে বৰষিলে ধাৰা
ধনী আজি নন্দৰ ঘৰে জন্ম হৈছে যদু মণিয়ে ৰাম বান্ধৱ কৃষ্ণ ও আহা আহা
ক্ষমা কৰিব কৃষ্ণ। নলবাৰী আইসকল, নামাচাৰ্য আই, বয়স অনুযায়ী আপোনাৰ মাতত বহুত জোৰ আছে। নামাচাৰ্যৰ কাৰণে এগৰাকী উপযুক্ত গোপিনী। ভাল হৈছে আই, কিন্তু গায়কীত আপুনি যথেষ্ট জোৰ দিব লাগিব। কৃষ্ণই উপজিলে নহয়, হচৰিটো কিয় লগাই দিলে তাত? কৃষ্ণ উপজিলে কাৰাগাৰে, তাত হচৰিটো কিয় লগালে? সেইটো নলগাব আই। কৃষ্ণ উপজিলে এনেকৈ গাব দে আই আগলৈ। আৰু তালিয়া বাপ, আহিছে যে আপুনি ইমান কষ্ট কৰি বজাইছে, যদিও আপোনাৰ বোলত অকণমান বিসংগতি হৈছে, তথাপিতো মই সেৱা ধৰিছোঁ বাপ। নাগাৰা অকণমানি বাপজনা ভাল হৈছে আই। শেষত এটা কথা মন কৰিব, ৰাম জয় হৰি এনেকৈ ঠেকেচ মাৰি নক'ব আই, একদম বিনম্ৰভাৱে ক'ব। ঈশ্বৰকহে কোৱা হয় ৰাম জয় হৰি, সেইটো ভালকৈ ক'বলৈ অকণমান অভ্যাস কৰিব। বৰ সুন্দৰ হৈছে, প্ৰচেষ্টা অব্যাহত ৰাখক। ধন্যবাদ। ভাল হৈছে আইসকল, আপোনাৰ মাতটো বৰ বলিষ্ঠ, দিহানামৰ কাৰণে বৰ সুন্দৰ। আৰু অকণমান অনুশীলন কৰিব। শেষত যে অকণমান নেগাৰা আৰু আপোনাৰ দুটত হেৰাই গৈছে যে সংগতি, অকণমান অনুশীলন কৰিব, ৰিহা ল'ব আগলৈ। আকৌ দিহানামত যেতিয়া আহিব ৰিহাখন ল'বলৈ নাপাহৰিব। আৰু এটা কথা মই অনুৰোধ কৰোঁ, বেয়া নাপাব, কেইগৰাকী মানে যে চুৰিদাৰৰ দুপাট্টা লৈছে, সেইটো কেতিয়াও নকৰিব। চেলেংখন ল'ব, আকৌ আহিব, আপোনালোক অনুশীলন কৰিব, আকৌ আহিব, আমাৰ অনুষ্ঠানটো চাই থাকিব। কৃষ্ণ। কৃষ্ণ কৃষ্ণ অ হৰি, অ ৰাম, কৃষ্ণ কৃষ্ণ শংকৰ গুৰু, হৰি ৰাম 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 ৰাম, কৃষ্ণ জয় জয় ৰাম কৃষ্ণ শৰণ তোমাৰ, কৃপাৰ সাগৰ কৃপা কৰা একবাৰ, দিও দৰিখন পাৱে পখিলো শৰণ, ভকত জনৰ ধন তুমি নাৰায়ণ ৰাম ৰাম, কৃষ্ণ হে নাৰায়ণ নমো সৰ্বদেৱ গুৰু, নমো ভগৱন্ত ভকতৰ কল্পতৰু, উপৰক চক্ৰ তুলি ধৰিছা মুৰাৰী, গজেন্দ্ৰক নি
হেন জগন্নাথ অনাথৰ ইষ্টদেৱ হৰি বিনে আৰ তাৰ অন্তা নাহি কেৱল এহি বুলি মৰণত নভৈল বিকল অকুণ্ডে মেৰাই ধৰিলন্ত সুবৰ্ণক ৰাম ৰাম কৃষ্ণ ৰাম ৰাম কুণ্ডে মেৰাই পদ্মদূত ওপৰক তুলি গজেন্দ্ৰে শৰণ লৈলা চাহি হাৰি বুলি ৰাম ৰাম কুণ্ডে মেৰাই পদ্মদূত ওপৰক তুলি গজেন্দ্ৰে শৰণ লৈলা চাহি হাৰি বুলি ৰাম ৰাম গজেন্দ্ৰক দিলে সুৰ চাহে বলে ধৰি তোমাক শৰণ লৈলা আৰ্তনাদ কৰি ৰাম ৰাম কুণ্ডে মেৰাই পদ্মদূত ওপৰক তুলি গজেন্দ্ৰে শৰণ লৈলা চাহি হাৰি বুলি ৰাম কৃষ্ণ ৰাম এ হস্তি গুচি তৈতে চতুৰ ভুজৰ ৰূপ ভৈলা গলে বনমালা হাতে চাৰি অস্ত্ৰ লৈলা কৰিলা প্ৰণাম পাছে দণ্ড বতে পৰি অপাৰিষদ হুয়া বৈকুণ ঠক গৈলা লৰিয়ে ৰাম ৰাম কৃষ্ণ ৰাম ৰাম এ হৰি নাৰায়ণ সুদৰ্শন চক্ৰ লৈলা হৰি নাৰায়ণ সুদৰ্শন চক্ৰ লৈলা চাহ কাটি গজেন্দ্ৰক কৰিলা উদ্ধাৰ হৰি নাৰায়ণ সুদৰ্শন চক্ৰ লৈলা হৰি নাৰায়ণ সুদৰ্শন চক্ৰ লৈলা এ হৰি নাৰায়ণ সুদৰ্শন চক্ৰ লৈলা হৰি নাৰায়ণ সুদৰ্শন চক্ৰ লৈলা চাহ কাটি গজেন্দ্ৰক কৰিলা উদ্ধাৰ হৰি নাৰায়ণ সুদৰ্শন চক্ৰ লৈলা হৰি নাৰায়ণ সুদৰ্শন চক্ৰ লৈলা উক নিগদতি মুনি এ হৰি নাৰায়ণ শুনি উক মহামতি এ হৰি নাৰায়ণ গজেন্দ্ৰৰ কথা ৰংগ মনেহে এ হৰি নাৰায়ণ সুদৰ্শন চক্ৰ লৈলা হৰি নাৰায়ণ সুদৰ্শন চক্ৰ লৈলা চাহ কাটি গজেন্দ্ৰক কৰিলা উদ্ধাৰ হৰি নাৰায়ণ সুদৰ্শন চক্ৰ লৈলা হৰি নাৰায়ণ সুদৰ্শন চক্ৰ লৈলা ৰাম ৰাম অজ্ঞান বন্ধন হন্তে এ হৰি নাৰায়ণ প্ৰভুৰ অপৰহ পাই এ হৰি নাৰায়ণ মুকুত ভৈলন্ত তীখনেহে এ হৰি নাৰায়ণ সুদৰ্শন চক্ৰ লৈলা হৰি নাৰায়ণ সুদৰ্শন চক্ৰ লৈলা চাহ কাটি গজেন্দ্ৰক কৰিলা উদ্ধাৰ হৰি নাৰায়ণ সুদৰ্শন চক্ৰ লৈলা হৰি নাৰায়ণ সুদৰ্শন চক্ৰ লৈলা এ হৰি নাৰায়ণ সুদৰ্শন চক্ৰ লৈলা হৰি নাৰায়ণ সুদৰ্শন চক্ৰ লৈলা ৰাম জয় হৰি কৃষ্ণ হৰি ৰাম লখৰা আইসকল ভাল হৈছে, কিন্তু কেইটামান কথাত অকণমান গুৰুত্ব দিব লাগিব। যেনে তালিয়া বাপ, যিহেতু তালখন আপোনাৰ বজোৱাটো উল্টা উভতা হৈছে, আপুনি যেতিয়া বিলম্বিতত ভাগত আপুনি এইখন ল'ব, ডাঙৰখন বৰতাল ল'ব লাগে, কিন্তু এতিয়া ভুৰতালকে আনিছে, যা হওক ডাঙৰখন। মধ্যমৰ পৰা দ্ৰুততহে যাওঁতেহে আপুনি খুটিতাল উল্টা উভতা হৈছে, এইটো মন কৰিব আগলৈ দেই। খুটিতাল আৰু বৰতাল বজোৱাৰো ইয়াত প্ৰাধান্য আছে, ক'ত কেনেকৈ দিব লাগে, সেইকাৰণে মই কৈ দিছোঁ, আগলৈ অকণমান গুৰুত্ব দিব।
সাজপাৰ বৰ ধুনীয়া, ভাল হৈছে, কিন্তু পালি সেৱাকণ কৰিব। গুৰু স্মৰণৰ পাছতে পালিসকলৰ সেৱাকণ কৰিবলৈ নেপাহৰিব। আৰু এই যে এনেকৈ যে দিছে, বিলম্বিত পাছতে যে উঠাই দিলে, একমাত্ৰ এটাই বিলম্বিতত পদ দি আপুনি উঠাই দিলে, এইটো ঘোষা নামৰ ঘোষা নামৰ চাপৰি। এইটো এনেকৈ আচলতে আপুনি দেখিছে কাৰণে দেখাক দেখি কৰিছে, কিন্তু সেইটো নুঠাব। বিলম্বিত, মধ্যম, দ্ৰুত, ইয়াত 3টা লয়হে আছে। বুজি পাইছেনে ভাল হৈছে আৰু ভাল হ'ব। এই কথাকেইটা মানি চলিব। উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। ধন্যবাদ। ভাল হৈছে আইসকল, আপোনালোকৰ সাজপাৰো বৰ সুন্দৰ। আগলৈ আৰু অলপ অনুশীলন কৰিব। বিলম্বনৰ দিহা আৰু পদ আৰু অকণমান ছুটি মধুৰ কৰিবলৈ যত্ন কৰিব। শেষলৈ পদ ফাঁকি এৰোঁতে, দিহাজন এৰোঁতে অকণমান আমাৰ ফৌজীয়া ভাওনাৰ গীতৰ যিটো হেঁচা এটা যে পৰিছে, সেইটো পৰিবলৈ নিদিব। অকণমান মসৃণ কৰিব, অনুশীলন কৰক, আকৌ আহিব। কৃষ্ণ।